মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অনুষ্ঠান বাতিল লংকাত 18 মে তাৰিখে লংকাৰ কাৰিখানাত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে উদ্যোক্তাসকলে। আমাৰ তাত মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ এই মন্তব্য। আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। অহাকালি 18 মে তাৰিখে খাৰিখানা LP স্কুল খেলপথাৰত খাৰিখানা যুৱ মঞ্চৰ সৌজন্যত এখন বহাগী বিদায় ও সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ আছিলোঁ আমি। আৰু অনুষ্ঠানখন বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত সংহতি ৰাখি তথা প্ৰশাসনৰ পৰা অনুমতি নোপোৱাত আমি কেইদিনমানৰ কাৰণে আমি অনুষ্ঠানখন স্থগিত ৰাখিছোঁ। গতিকে আমি জিলা প্ৰশাসনৰ পৰা অনুমতি পোৱাৰ লগে লগেই পুনৰ আমি অনুষ্ঠানখন পাতিবলৈ সক্ষম হ'ম। আৰু আমি ৰাইজক জনাওঁ যে আমি কেইদিনমানৰ ভিতৰতেই আমি এই অনুষ্ঠানখন পুনৰ পাতিবলৈ আমি সক্ষম হ'ম। গতিকে আপোনালোকক এই মিডিয়া যোগে পুনৰ আপোনালোকক জনাই দিম। আমাৰ পৰৱৰ্তী তাৰিখ কেতিয়া নিৰ্ধাৰিত কৰিম আমি আপোনালোকক এই মিডিয়া যোগে জনাই দিম। ধন্যবাদ। হয়, জানিব পৰা মতে যে আপোনালোকৰ যি প্ৰগ্ৰামখন হ'বলগীয়া আছিলে, সেই প্ৰগ্ৰামখনত যি শিল্পী আহি আছিলে, সেই শিল্পীৰ লগত কি যোগাযোগ কৰিছে বা তেওঁ কি জনাইছে? হয়, শিল্পী একচুৱেলি আহিব লগা আছিলে তেজপুৰৰ পৰা চয়নিকা ৰাজাক আৰু গুৱাহাটীৰ পৰা অংকুৰ বৰঠাকুৰ। আৰু তেওঁলোকক ইতিমধ্যে আমি এডভান্স দিও থৈছোঁ। আমি মোটামুটি আমি বহুত টকা এডভান্স দিও থৈছোঁ, 50% মান আমি এডভান্স দি থৈছোঁ ইহঁতক। আৰু টেণ্ডৰ লগতো আমাৰ কথা হৈছে, টেণ্ডৰ মালিককো আমি ইতিমধ্যে এডভান্স দি থৈছোঁ। প্ৰশাসনৰ আগন্তুক নিৰ্দেশ মৰ্মে আপোনালোকে প্ৰগ্ৰামখন আকৌ পুনৰাই আমি আকৌ প্ৰশাসনিক নিৰ্দেশ পোৱাৰ লগে লগে আমি এই অনুষ্ঠানখন আকৌ পাতিম আমি।